পিঠা বনাবলৈ তেনেই সহজ সকলে জানে সেই সকলেতো একো দিগদাৰ নাই তেওঁলোকে জানে যি সকল ছোৱালীয়ে নাজানে অসমীয়া ছোৱালী হৈ আকৌ বিহু পিঠাটো নাজানিলে বহুত লাজৰ কথা নহয় জানো সেইটো কাৰণে তোমালোকে নজনাখিনিয়ে শিকি লোৱা যাতে পিঠাটো পটককে বনাব পাৰি কেনেকৈনো মই কৈ আছো বাৰু প্ৰথমতে তোমালোকে চাউলখিনি ধুই লবা বৰা চাউল দেই বৰা চাউলতহে মানে এটো বগা পিঠাটো হয় ধুই লব লাগে ধুই লোৱাৰ পিছত চাউলখিনি 2-3 ঘণ্টা পুৰা ধুনিয়াকে তিয়াই থৈ দিব লাগে যেতিয়া মানে চাউলটো কি হয় কুমলি পেলাই এনেকে হাতেৰে মহাৰি চাব লাগে চাউলটো ভাগিছে না নাই বা গুৰি হৈ গৈছে না নাই তেতিয়া চাউলটো যেতিয়া গুৰি হৈ যায় তেতিয়া মানে ধুনিয়াকে খৰাহি এটা টুকি পানীখিনি একদম সম্পূৰ্ণ নিগৰি যোৱাকে মানে অকনো পানী থাকিব নালাগে জৰজৰীয়া হোৱালৈকে থৈ দিব লাগে থৈ দিয়া পিছত তোমালোকে মিক্সিত আজিকালিনো ঢেকি ক'ত পায় ঢেকিটো নাপায় হেতু কাৰণে কি হয় মিক্সিত মানে ধুনিয়াকে খুন্দিব পাৰা যিকোনো এটা বাচনত লৈ এনেকে চালি গলা চালি পেলাই তাত মানে টিপিব নালাগে আকৌ দেই টিপিব নালাগে টিপিলে মানে গোটা গোটা বান্ধি যায় হেতু কাৰণে টিপিলে বেয়া নজনা ছোৱালীখিনিৰ কাৰণে মই কৈছো যিখিনি মানে নাজানে পিঠা বনাবলে তাৰ পাছত গুৰখিনি ধুনিয়াকে চকলিয়াই লবা একদম মিহি মিহিকে কটাৰি দি চকলিয়াই লবা তিল আকৌ ধুই লবা ধুই তিলখিনি ধুনিয়াকে ধুই অলপ ৰদত শুকুৱাই লবা শুকুৱাই পেলাই তিলখিনি ভাজিব লাগিব আকৌ দেই ভাজুতে মানে ফটক ফটকৈ ধুনিয়াকে ফুটিব তিলখিনি ফুটা এই তিল গুৰৰ মিশ্ৰণটো আকৌ কেনেকে হ'ল তোমালোকক মই কৈ দিছো শুনা মানে কি হ'ল তিলখিনি প্ৰথমতে আনাৰ পিছত ধুনিয়াকে ধুই লবা একদম গুৰি চালনী এখনত দি নহলে চৰিয়া তাত পেলাই ধুই লৈ টুকি টুকি মানে তাত বালি কিছুমান থাকে সেই বালিখিনি মানে নিগৰি নিগৰি সব পেলাই লব লাগিব টুকি টুকি হাতেৰে ধুই তাৰ পিছত ৰদত শুকুৱাই লবা শুকুৱাই লোৱাৰ পিছত মচমচিয়াকে যেতিয়া শুকাব শুকালে কেৰাহী এখনত আনি ধুনিয়াকে সেই তিলখিনি ভাজিবা ভাজুতে কি কৰিবা একদম ধুনিয়াকে ফটফটকে যেতিয়া তিলখিনি ফুটিব পটকটকে ফুটিব যেতিয়া বগা বগা নিচিনা অকণ অকণ এটা ওলাই যাব তেতিয়া তোমালোকে কাঢ়ি থবা মচমচিয়াকে ধুনিয়াকে কাঢ়ি থবা কহা পিছত মানে যিকোনো এটা পাত্ৰত থৈ দিবা অকণ অকণ যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আকৌ মিক্সিত বেছিকে বেমান লাগে জাস্ট স্লাইড এনেকে পাকটো দিলেই মানে ধুনিয়া গুৰি হৈ যায় বহুত গুৰিও হ'ব নালাগে খাবলৈ বেয়া হয় পিঠাটো অলপ হোৱাৰ পিছতে তোমালোকে ধুনিয়াকে হেতু হে মিশ্ৰণখিনি একেলগে বাচন তাত লৈ এনেকে মই যেনেকে বনাই ললো তেনেকে বনাই লব পাৰিবা তাৰ পিছত তোমালোকে পিঠাটো দিবা তেৱাত ধুনিয়াকে এনেকে লোৱাৰ পিছত এই পিঠাটো এনেকে হাতেৰে তোমালোকৰ কোনো প্ৰয়োজনই নাই হাতে চুলে বস্তুটো গোন্ধাইব আৰু বেয়া হৈ যায় এনেকে দি লবা মিশ্ৰণখিনি দিয়াৰ পিছত ইয়াত এনেকে তোমালোকে এনেকে দি যাবা বহুতো কোনো মানে হেৰি নাই মেহনত কৰি থাকিবই নালাগে হাতৰ মুঠিৰে বা চামুচেৰে মিশ্ৰণটো প্ৰয়োজন অনুসাৰে চাই দিলেই হ'ল আজিকালি মানুহে বহুত মিঠাও নাখায় এই বস্তুটো যেনেকে পাৰ বান্ধি উঠি আহিছে দেখিছা নাই কিছুমানে আকৌ দুলুটি দিও বনাই হেতু মই দেখাই দিব পাৰিম এইটো বস্তু কোমল হৈ যায় বুলি কয় কিছুমানে কিন্তু আমাৰ কাৰণে এটোৱে যথেষ্ট আমি বহুত দিন যেতিয়া নাৰাখো এই পিঠা আৰু বিহু এনেকে ধুনিয়াকে এটো হৈ গ'ল বেছি কষ্ট কৰি থাকিব নালাগে তাৰপিছত এই বস্তুটো টেৱাতে থাকোতে কিন্তু অকমান দেৰি শুকাব দিব লাগে দেই এই বস্তুটো যদি শুকাই নাযায় মানে যেতিয়া কোমল কোমল হৈ থাকে তেতিয়া কিন্তু পিঠাটো অতি সোনকালে বেয়া হৈ যায় যদি মচমচিয়াকে শুকাই যায় এই বস্তুটো টান হৈ যায় তোমালোকে বনালে ধৰিব পাৰিবা এটো টান হৈ যায় তেতিয়া তোমালোকে এনেকে ধুনিয়াকে আনি এনেকে পাত্ৰত ৰাখিব পাৰিবা জনাখিনিটো সবে জানে যিখিনি মানে নাজানে নতুন নতুন ল'ৰা ছোৱালীবিলাক উঠি আহিছে তেওঁলোকে হয়তো পিঠাটো কেনেকে বনাই বগা পিঠা নাজানে সেইকাৰণে তেওঁলোকৰ কাৰণে কৈছো এটো অসমীয়া ছোৱালী হিচাপে এটো জনাটো বহুতেই দৰকাৰ কাৰণ বিহু ৰঙালী বিহুত আমাৰ পিঠাটো বহুত দৰকাৰী কিনিবলো ঢেৰ পায় আজিকালি মানে গুটত হওক বা যিয়ে হওক যে হে বিকিয়ে থাকে সেইবিলাক কথা নহয় নিজে যিটো বনাই খাবা হেতু আমেজে বেলেগ বস্তুটো নিজৰ হে চকুৰ আগত নহয় জানো সেইটো কাৰণে মই শিকিবলৈ কৈছো তোমালোকক শিকাটো বহুত জৰুৰী ছোৱালী মানুহ বিশেষকৈ অসমীয়া ছোৱালী হৈ যদি বিহু পিঠাটোৱে বনাব নজনা হয় কেনেকুৱা হ'ব আৰু হাতটো যে অকনো নপৰে এটো লৈ চিন্তাই কৰিব নালাগে হাতটো বৰ ধুনিয়া হৈ থাকে একোনো গমেই নোপোৱা ভাবটো তেৱাখন জাস্ট গৰম কৰি ললে হৈ গ'ল আজিকালি পঢ়ি শুনি থাকোতে এইবিলাক কৰিবলৈ সময়ও নহয় বা সময় নেপায়ও এতিয়া হয়তো কিছুমানে পঢ়ি শুনি ওলাইছে সময় কিছুমান পাবও পাৰে তেওঁলোকও এইবিলাক কৰিবলৈ শিকিবলৈ যদি মন যায় ইচ্ছা কৰিলে পাৰে আৰু ভিডিওটো যদি চাই ভাল লাগিলে কাবা উপকৃত হলো বুলি ভাবা তেতিয়া হলে লাইক শেয়াৰ কমেন্ট কৰি দিবা ঠিক আছে বাই বাই দেই আজিলৈ ইমানতে সামৰিছো আৰু